অবমাননা কৰা নহয় আমি অসমীয়া ভাষাত কবিতাও লিখিম আৰু হিন্দীত আমি উত্তৰ প্ৰদেশৰ মানুহ এজনৰ লগত কথাও পাতিম কৰ্ণাটকৰ মানুহ এজনৰ লগত ইংৰাজীত কথাও পাতিম Where is the problem? আমাৰ মানুহৰ আমাৰ এসা মানুহ আছে যেনে ইংৰাজী নিশিকাব আৰু নিজৰ ল'ৰা ছোৱালীবোৰ সব ইংৰাজী স্কুলত Our society lives in a denial mode. যিজন মানুহে আটাইতকৈ অসমীয়া ভাষাৰ ওপৰত পেপাৰত আৰ্টিকল লিখে টিভিত টক শ্ব'ত যায় তেওঁ ল'ৰা ছোৱালীজনে নিৰ্ঘাত ধৰি ল'ব যে ইংৰাজী স্কুলত পঢ়ে কোনো এটা আমাৰ অসমত সংগঠন নাই কোনো এজন অসমত এনেকুৱা বুদ্ধিজীৱী নাই যাৰ ল'ৰা ছোৱালী নহলেও নাতি পুতি ইংৰাজী স্কুলত নপঢ়ে কিন্তু সমাজত কি ক'ব যে নহয় আমি অসমীয়া ভাষাটো খামুচি ধৰিব লাগিব মই কওঁ নহয় আমি অসমীয়াৰ বিশ্ব বিজয় কৰিব লাগিব খামুচি ধৰিলে তোমাৰ সদিয়াৰ বা ধুবুৰীতে থাকি গলো না খামুচি থাকা মানে কি ইয়াতে খামুচি ধৰিলো ফিক্স ডিপজিট হৈ গলো কুইক ফ্ৰেজ আঠা লগাই দিলো ইয়াৰ পৰা নোলাম আৰু যদি মই ইয়াৰ পৰা নোলাম ভাৰতৰ প্ৰধানমন্ত্ৰীটো সদায় অসমীয়া হৈ থাকিব মই যদি নোলাও এইমছৰ ডাক্তৰবিলাকতো সদায় অসমীয়া হৈ থাকিব মই যদি ইয়াৰ পৰা নোলাও ইণ্ডিয়াৰ আৰ্মি চিফ জনটো সদায় অসমীয়া হৈ থাকিব মই যদি ইয়াৰ পৰা নোলাও ইছৰো চন্দ্ৰযান ওলোৱা বিজ্ঞানীজন সদায়তো অসমীয়া হৈ থাকিব এতিয়া আপোনালোকে মোক কওক যে আমি খামুচি ধৰিম নে আমি বিশ্ব বিজয় কৰিম জ্যোতিপ্ৰসাদ আগৰৱালাই লিখি থৈ গৈছিল যে অসমীয়া মানুহ বিশ্বৰ বৰ সভালৈ যায় জ্যোতিপ্ৰসাদ আগৰৱালাই জানিছিল যে অসমীয়া ভাষা অকল পঢ়ি আমি বিশ্বৰ বৰ সভাত যাব নোৱাৰো টেকনলজিক বাদ দি আমি বিশ্বৰ বৰ সভাত যাব নোৱাৰো এজন মানুহে দাক্ষিণাত্যৰ মানুহ এজনে ধুতিৰ বাদে একো নিপিন্ধে অসমীয়া মানুহ এজনে ডিঙিত গামোচা লয় মোৰ জাতীয় অভিমানৰ প্ৰতীক কিন্তু বিজ্ঞান প্ৰযুক্তি শিকাত মোৰ জাতীয় অভিমানে ক'ত বাধাৰ সৃষ্টি কৰে These are not contradictory ইয়াৰ লগত তাৰ কন্ট্ৰাডিকশ্যন মই যদি আজি দিল্লীত যাওঁ আৰু খুব ধুনীয়াকৈ হিন্দীত যদি ইংৰাজীত যদি মই পাৰ্লিয়ামেণ্টত ভাষণ দিওঁ আৰু লগত যদি মই 10 মিনিট অসমীয়াটো কথা কওঁ কি অসমৰ গৌৰৱ বৃদ্ধি কৰিব নে অসমৰ গৌৰৱ কমাই দিব আমাৰ ইয়াত এচাম ব্যক্তি আছে যে খামুচি ধৰি থাকে আৰু বেছি খামুচিলে কেঁকুৰাৰ দৰে কাজিয়া পেচালো লাগিব ইটোৱে সিটো উঠিলে নামাই দিয়ে খামুচিয়ে থাকিব লাগিব যিহেতু সেইকাৰণে মোৰ মাই প্ৰেছক্ৰিপশ্যন ইজ খামুচি ধৰিব নালাগে অসম সুৰক্ষিত যদিহে আমি পৃথিৱীক নেতৃত্ব দিব পাৰো ভাৰতক নেতৃত্ব দিব পাৰো আমাৰ অসমক কোনে দিগদাৰ কৰিব যদি আমাৰ সামাজিক শক্তি ইমানেই বেছি হয় যে গোটেই ভাৰতৰ নীতি আদৰ্শ অসমীয়াৰ চিন্তাৰে পৰিচালিত হয় অসমীয়া কোনে আহি অসুবিধা কৰিব আমাৰ মাজত নিৰাপত্তাৰ অভাৱ নাই সুৰক্ষাৰ অভাৱ নাই আমাৰ মাজত অসুবিধা আছিলে যে আমি কিছুমান সত্যক স্বীকাৰ কৰিব নোখোজিছিলো ক্লাছ 8ৰ ল'ৰাক আমি আন্দোলনত লৈ যাওঁ সুধিলে সেইটো আমি জাষ্টিফাই কৰো কেতিয়াবা ভুল হয় তুৰন্ত ক্ষমা খুজি দিব লাগে তাত কি অসুবিধা আছে ভুলটো জানিও ভুলটো খামুচি ধৰি থকাটো কোনো মিনিং নাই আজি মই আন্দোলন কৰিবৰ কাৰণে ল'ৰা ছোৱালীবোৰ লৈ গৈছো পিছফালে মই নিজে নাজানো যিসকল আহিছে তেওঁলোকে জানে নে নাজানে মই কিয় আন্দোলন কৰিব আহিছো তাতকৈ মই 10জন মানুহক লৈ যাম যি 10জনে বুজাই ক'ব পাৰে যে মই কিয় আন্দোলনত আহিছো যদি মই 1 লাখ মানুহক লৈ যাম
टीवी 1 लाख मानव इंटरव्यू लो आप किसी आए हैं पता नहीं बुलाया तुम्हें आगे ये तो आंदोलन की लाभ আছে তাতকৈ 10 জন মানুহ যাও আর যুক্তিৰে আমাৰ কথাটো আমি প্ৰতিষ্ঠা কৰো এই যে অসমীয়া মানুহৰ পৰিৱৰ্তিত চিন্তাধাৰা সেই চিন্তাধাৰাই আমাক জগত সভালৈ লৈ যাব যিদিনাখন অসমীয়া মানুহে বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰাসংগিক চিন্তা প্ৰাসংগিক আদৰ্শ আৰু অসমীয়াৰ মাজত অসমৰ মাজত লুকাই থকা ৰত্নগৰ্ভা অসমক চিনাক্ত কৰিব পাৰে সেইদিনাখন আমাৰ জাতিক কোনেও ধৰি ৰাখিব নোৱাৰে আৰু আজি অসমত এচাম নতুন প্ৰজন্মৰ সৃষ্টি হৈছে লাহে লাহে we are emerging. This is the best phase so far as we are concerned. But আপোনালোকৰ কাৰণে this is not the best phase. The best is yet to come. আমাৰ জীৱনৰ কাৰণে ইয়াতকৈ ভাল অসম আমি দেখাই নাই শান্ত সমাহিত অলপ আগতে উৰুকাৰ বজাৰ কৰিছে ধুনীয়াকৈ উৰুকাত কৈছে বিহু পালন কৰিছে কোনো বোম নাই গ্ৰেনেড নাই গুলি নাই for us this is the best things what we can expect in our lifetime 54 বছৰত থিয় হৈ ভগৱানৰ ওচৰত আমি ইয়াতকৈ ডাঙৰ কৃতজ্ঞ হ'ব নোৱাৰো যে ভগৱান তুমি ইমান ধুনীয়াকৈ পূজাও পাৰ কৰালা বিহু পাৰ কৰালা উৰুকাও পাৰ কৰালা কতো বোম নাই গ্ৰেনেড নাই বুলেট নাই for us this is the best time but for you the best is yet to come শ্ৰেষ্ঠতম সময় অসমৰ বাবে এতিয়াও আহিব বাকি আছে so far as you are concerned you can change the Assam future পরিবর্তে because we are a product of circumstances আমাৰ জেনাৰেশনটো আমি যি কথা কম সেই কথাবিলাকে সেই সময়ৰ অসমক প্ৰতিনিধিত্ব কৰে by nature we are pessimistic আমাৰ জেনাৰেশনৰ ল'ৰা ছোৱালী আমি হতাশাৰে জন্ম হোৱা এচাম ব্যক্তি যিখন অসমত হতাশা আছিল আশা নাছিল সেইখন অসমত আমি জন্ম গ্ৰহণ কৰিছিলো কিন্তু আজিৰ যুৱ শক্তি অসমত জন্ম গ্ৰহণ কৰিছে যিখন অসমত হতাশা নাই যিখন অসমত আশাই আজি অসমখনক নতুন ডিফাইন কৰে সেইবাবে মই আহ্বান জনাম স্বামী বিবেকানন্দই সমগ্ৰ জীৱনকালত ভাৰতবৰ্ষৰ যুৱ শক্তিৰ ওপৰত তেখেতে অদ্ভুত বিশ্বাস স্থাপন কৰিছে মই আকৌ এবাৰ অনুৰোধ কৰিম অসমৰ যুৱ প্ৰজন্মই প্ৰাসংগিক চিন্তা ভৱিষ্যত দৰ্শনেৰে এখন নতুন অসম সৃষ্টি কৰিবলৈ চেষ্টা কৰক যিখন অসমে হতাশাক প্ৰতিনিধিত্ব নকৰে যিখন অসমে আশাক প্ৰতিনিধিত্ব কৰিব যিখন অসমে অন্ধবিশ্বাসক প্ৰতিনিধিত্ব নকৰে যিখন অসমক বিজ্ঞানে প্ৰতিনিধিত্ব কৰিব যিখন অসমক হিমন্ত বিশ্ব শৰ্মা হীৰেন গোহাঁয়ে প্ৰতিনিধিত্ব নকৰে যিখন অসমক লভলীনা বৰগোহাঁই হিমা দাসে প্ৰতিনিধিত্ব কৰে তেনেকুৱা এখন নতুন অসমৰ বাবে আমি আগুৱাই যাব আমাৰ জীৱনকালত আমি চিন্তাও কৰিব পাৰিছিলো যে কোনোবা দিনা অলিম্পিকত অসমৰ ছোৱালীয়ে গৈ মেডেল পাব পাৰে ভোগেশ্বৰ বৰুৱাক লৈ আমি ৭৫ বছৰ পাৰ কৰিছিলো আমি চিন্তা কৰাৰ সাহসে নাছিল আমাৰ জেনাৰেশ্যনটো তাৰ কাৰণে আমি দায়ী নাছিলো অসমৰ পৰিৱেশ দায়ী আছিল আজি হতাশাৰ পৰা এই আশাৰ অসমখনৰ বাবে মই ভগৱানক ধন্যবাদ জনাও আমি নিশ্চয় আশা কৰিম যে আমাৰ অসমখন এনেকুৱা অসম হওক য'ত ছুইগি আৰু জেৰাণ্ডৰ দৰে ষ্টাৰ্টআপ আমাৰ অসমীয়া যুৱ শক্তি আলোচনা আৰম্ভ কৰিব পাৰে ষ্টাৰ্টআপৰ আন্দোলন অসমত হয় আজি যদি
অসমৰ ষ্টাৰ্টআপ জেৰাণ্ডৰ দৰে ষ্টাৰ্টআপে ভাৰতত নাম কৰিব পাৰে, ছুইগিৰ দৰে ষ্টাৰ্টআপ যদি অসমত ভাৰতত আৰম্ভ হ'ব পাৰে, আমিও তেনে সন্মিলিত শক্তিক আমি আগুৱাই লৈ যাব পাৰিম। আজি